স্বাগতম সকলোকে আগত আমাৰ নতুন ভিডিঅ'লে সবে কমেন্ট কৰি আছে গাড়ীখনৰ ফাইনেল লুকসটো দেখাওক এবাৰ কিমান দাম ৰাখিছে কিমান চনৰ হয় গাড়ীখনৰ ডিটেইলছ দিয়ক সবে কমেন্ট কৰি আছে তাৰমানে মই যেতিয়া গাড়ীখনৰ ভিডিঅ'টো দিছিলো যে গাড়ী এখন মই আনিছো আৰু ৰেডি কৰিছো জাস্ট এইটো ভিডিঅ'হে দিছিলো ফাইনেল ডিটেইলছৰ ভিডিঅ' এটা আজি গাড়ীখন লৈ আহিলো সবিশেষ দেখাম মই ভিডিঅ'টোত গাড়ীখনৰ কিমান দাম ৰাখিছো সকলোবিলাকে দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক এইখনে হল এল্টো কেডেনখন মই কিনি আনা গাড়ীখন যিখিনি কালাৰৰ কাম আছিল গোটেইখিনি কৰালো আৰু ফগ লেম্পৰ পৰা আদি কৰি যিখিনি কাম আছিল বেছি কামখিনি কৰাই দিলো আৰু অলপ চলপ স্কেটছ আছিলে সেইখিনিও ঠিক ঠাক কৰাই দিলো মই গাড়ীখন এতিয়া এয়া হৈছে গাড়ীখনৰ ফাইনেল লুকছ আৰু গাড়ীখন মই কৈছিলো যে ডক্টৰৰ এজনৰ গাড়ী হয় এয়া ডক্টৰৰ চেম্বল লাগি আছে মই বিশেষ কাম কৰোৱা নাছিলো খালি বাম্পাৰৰ চুককেইটাহে কালাৰ কৰাইছিলো আৰু ফগ লেম্পৰ কভাৰটো নাছিলে সেইটো লগালো আৰু এই সাইড মিৰৰটো নাছিলে সেই সাইড মিৰৰটো লগাই দিলো এতিয়া গাড়ীখনৰ একো কামেই নাই আপোনালোকে ল'ব লাগে আৰু চলাব লাগে তেল ভৰাই পেলাই একো কাম নাই ইণ্টেৰিয়ৰটো দেখাই দিওঁ আপোনালোকক এয়া হৈছে গাড়ীখনৰ ইণ্টেৰিয়ৰ সিট কভাৰ সকলোবিলাক ধুনীয়া হৈ আছে চাৰ্জাৰ পইণ্ট এটাও আছে ৰাতি যিহেতু আমাৰ লাইন নাছিলে ইয়াতে আমি চাৰ্জাৰো দিলো এইটো চাৰ্জাৰ পইণ্ট গোটেইবিলাক বস্তুৱে আছে গাড়ীখন অকমান বৰষুণ পৰি আছে যেহেতু অকমান লেতেৰা হৈ আছে তেনেকৈ আপোনালোকক দেখাইছো চাওক ইণ্টেৰিয়ৰটো বৰ ধুনীয়া হৈ আছে ফ্লোৰ মেটিং এইবোৰ সব লগোৱাই হৈ আছে আপোনালোকে এক্সেসৰিজৰ নামত একো খৰচ কৰিব নালাগে আৰু দৰ্জাবিলাকো চিল আছে মই যেহেতু কওঁ গাড়ীবিলাকৰ নন এক্সিডেণ্টেলটো আপোনালোকক মই দেখাই দিওঁ হয়নে নহয় গতিকে এইখন নন এক্সিডেণ্টেল গাড়ী ইয়াত চাওক দৰ্জা চিল আছে এইখন পাছৰ দৰ্জা আৰু গ্লাছখন দেখিছে 2011 লিখা আছে যিহেতু এখন 11ত মেনুফেকচাৰ কৰা গাড়ী আগৰ দৰ্জাখন চাওক এইখন আগৰ দৰ্জাখনো চিল আছে এই কোম্পানীৰ হয় কোনো খাল সলনি কৰোৱা নহয় কোম্পানীৰ চিল থকা দৰ্জা এয়া চাওক কোম্পানীৰ চিল থকা দৰ্জা ড্ৰাইভিং সাইডৰ দৰ্জাখনো চিল আছে পুৰা অৰিজিনেল হয় আৰু এয়া চাওক 2011টো আছে যেহেতু গাড়ীখন 11ত মেনুফেকচাৰ কৰা গাড়ী গতিকে এয়া চাওক 2011 লিখা আছে চেঞ্জ কৰা থাকিলে এই নাম্বাৰকেইটা নাথাকে মই আগতেও কৈছোঁ আপোনালোকে জানেই চাগে এয়া ফোন লুকছ ফগ লেম্পকেইটা জ্বলি আছে ধুনীয়াকৈ মই লগাই দিছোঁ যিহেতু আৰু ফ্ৰণ্টৰ গ্লাছখনো অৰিজিনেল হয় কোনো চেঞ্জ কৰা গ্লাছ নহয় এয়া চাওক 2011 লিখা আছে এয়া 2011 গতিকে চেঞ্জ কৰা গ্লাছত এই নাম্বাৰবিলাক নাথাকে এইখন অৰিজিনেল যিহেতু এয়া হৈছে ডিগিটো গাড়ীখনৰ ডিগিটো বহুতেই ডাঙৰ এল্টোৰ ডিগিটো মানে আমাৰ নৰ্মেল ফেমিলি এটাৰ কাৰণে চাফিচিয়েণ্ট হয় জোখৰ হয় আৰু এয়া চাওক চিল বুলি যে কৈছিলোঁ মই গতিকে পিছৰ ডিগিটোও চিল আছে পাছৰ ডিগিটোও চিল আছে আপোনালোকক প্ৰমাণ কৰি দেখাই দিছোঁ আৰু কোনো এক্সিডেণ্টেল নহয় এই পিলাৰবিলাক দেখিছে এইবিলাক দেখিলেও গম পোৱা যায় গাড়ীখন মই ষ্টাৰ্ট কৰি দেখাম আপোনালোকক এয়া চাওক একদম হাফ সেলফত ষ্টাৰ্ট হৈ গৈছে এয়া হৈছে ইঞ্জিনৰ চাউণ্ড যেহেতু এখন এল্টো K10 হয় K10 মডেলটো ইয়াৰ ইঞ্জিনটো অলপ বেলেগ আহে এল্টো 800তকৈ আৰু এইখন গাড়ী বহুত ডিমাণ্ডেড গাড়ী নতুন হৈ আছে ক'তো লিকেজ নাই একো নাই গাড়ীখনৰ ক'তো লিক এটা নাই আৰু এটা প্লাছ পইণ্ট এই বেটেৰীটো নতুন একদম নতুন বেটেৰী অ'নাৰজনে বেটেৰীটো লগাই দিছে আৰু আপোনালোকে গাড়ীখনি ছাৰ্ভিচিঙো কৰিব নালাগে মানুহজনে ছাৰ্ভিচিঙো কৰি দিছে গতিকে এয়াই হ'ল কণ্ডিশ্যন আৰু এফ্ৰন বুলি কয় মানুহে এয়া চাওক এফ্ৰন পুৰা চিল হৈ আছে বহুত স্মুথ ইঞ্জিন কণ্ডিশ্যন ভাল বহুত ভাল গাড়ীখন চিল ইঞ্জিন হয় গতিকে গাড়ীখন লওক আৰু আপোনালোকে চলাওক বহুত ভাল কণ্ডিশ্যনত আছে একো খৰচে কৰিব লগা নাই এইখনে হ'ল এল্টো K10 2011 মডেলৰ হয় আৰু ফাৰ্ষ্ট অনাৰ গাড়ী 70,000 চলিছে গাড়ীখন আৰু বহুত ভাল কণ্ডিশ্যনত আছে অ'নাৰজনে বহুত বেছি মেইনটেইন কৰি ৰাখিছে গাড়ীখন এতিয়া আহোঁ দামটো গাড়ীখনৰ দামটো ৰাখিছোঁ অনলি 160,000 ইয়াতে মই ইনক্লুডিং ট্ৰেন্সফাৰ বা নথিপত্ৰ যিখিনি লাগে গোটেইখিনি মই কৰাই দিম আপোনাৰ নামত মই ট্ৰেন্সফাৰ কৰি দিম তাত আপোনালোকে খৰচ কৰিব নালাগে ইমানটো দাম ৰাখিলোঁ আৰু গাড়ীখন সবিশেষ আপোনালোকক দেখালোৱে
যদি গাড়ীখন আপোনালোকৰ ভাল লাগে ডাইৰেক্ট মোক স্ক্ৰীনত আহি থকা নাম্বাৰটো লৈ কণ্টেক্ট কৰিব পাৰিব আৰু গাড়ীখনৰ বিষয়ে অধিক কিবা ইনফৰমেশ্যন লাগিলেও ডাইৰেক্ট ফোন কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ।